আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমালোকৰ সোমবাৰে হ'বলগীয়া ছ'চিয়েল সায়েন্স পৰীক্ষা অৰ্থাৎ সমাজ বিজ্ঞান আমালোক কেনেকৈ পঢ়িলে এই সমাজ বিজ্ঞান পৰীক্ষাত ভাল এটা মাৰ্ক বা নম্বৰ পাবলৈ সক্ষম হ'ম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে কিবা এটা ভিডিঅ'টোৰ পৰা পাবা। আৰু প্ৰথমতে মই সমূহ ছাত্ৰ ছাত্ৰীক ক'ব বিচাৰিম যে তোমালোকে ইতিমধ্যে কিন্তু ইংলিছ পৰীক্ষাটো দিয়ে দিলা। তো ইংলিছ পৰীক্ষাৰ কুৱেশ্যনসমূহ কেনেকুৱা আহিছে তোমালোকে ইতিমধ্যে গম পাইছা। তো সেই ইংলিছ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি বাকী ছাবজেক্টৰ কুৱেশ্যনসমূহ কেনেকুৱা আহিব সেইবোৰ অলপমান ধাৰণা কৰা। সেইবোৰ অলপমান ধাৰণা কৰি পঢ়ি যোৱা, নহ'লে পঢ়ি নগ'লে কিন্তু বিপদ কাৰো নহয়, বিপদ তোমাৰেই হ'ব, কাৰো একো লছ নহয়, লছ তোমাৰেই হ'ব। তো ছাত্ৰ ছাত্ৰীসকল অলপমান ভালকৈ পঢ়া। তো মই তোমালোকক কৈ দিম যে ছ'চিয়েল ছায়েন্সটো তোমালোকে কেনেকৈ পঢ়িবা। ছ'চিয়েল ছায়েন্সৰ সৰ্বপ্ৰথম যিটো কাম সমূহ ছাত্ৰ ছাত্ৰীয়ে নকৰে, সেইকাৰণে তেওঁলোকে চনসমূহ মনত ৰাখিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ প্ৰব্লেম হয় তেওঁলোকৰ পৰীক্ষাৰ হলত গৈ। তো সেই ভুলটো যাতে আৰু নহয়, আৰু তোমালোকে কি কৰিবা, যিহেতু এইবাৰ 45 মাৰ্কৰ MCQ আছে, গতিকে MCQ যদি 45 মাৰ্কৰ আছে তাত কিন্তু ভাল এটা মাৰ্ক 45 মাৰ্কৰ কাৰণে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰতিটো পাঠ অধ্যায় চেপ্টাৰ একেবাৰে মনোযোগ দি পঢ়িব লাগিব, যাতে পানীৰ নিচিনাকৈ হয়, পানীৰ নিচিনা যাতে গিলি খাব পাৰা তেনেকৈ প্ৰতিটো চেপ্টাৰ বা পাঠ বা অধ্যায় ৰিডিং পঢ়িব লাগিব। ৰিডিং পঢ়িলেহে 45 মাৰ্কৰ ভিতৰত 42 মাৰ্ক অৰ্থাৎ 42 পাবলৈ সক্ষম হ'বা তোমালোকে। তো সৰ্বপ্ৰথম কি কৰিবা, ৰিডিং পঢ়িবা প্ৰতিটো চেপ্টাৰ। ৰিডিং পঢ়োঁতে ৰেড কলম অৰ্থাৎ লাল কলম হাতত ৰাখিবা। যিটো পইণ্ট তোমাৰ ভাল লাগে বা এই পইণ্টটো ইম্পৰ্টেণ্ট আছে, এই চনটো আহিব পাৰে, সেইটো আণ্ডাৰলাইন কৰি দিয়া। তাৰ কাৰণটো হ'ব লাগিছে কি, যেতিয়া আন কোনোবা সময়ত ৰিডিং পঢ়িবা, সেই আণ্ডাৰলাইন কৰাটো সৰ্বপ্ৰথম চকু যাব তাত, সেইকাৰণে আণ্ডাৰলাইন কৰি ৰাখিবা। আণ্ডাৰলাইন কৰি ৰাখিলে তোমালোকৰ উপকাৰ হ'ব। আৰু যদি কোৱা যে ৰিডিং পঢ়োঁতে মোৰ অসুবিধা হয়, মোৰ মনত নৰয় কিয়, এবাৰ পঢ়িবা মনত নৰব, দুবাৰ পঢ়িবা মনত নৰব, তিনিবাৰ নৰব, চাৰিবাৰৰ পৰা অলপ হ'লেও মনত ৰ'ব, ঠিক আছে। তো অলপমান মাৰ্ক পাবলৈ হ'লে কিবা হ'লেও কষ্ট কৰিব লাগিব। তো ছাত্ৰ ছাত্ৰীসকল সৰ্বপ্ৰথম কি কৰিবা, ৰিডিং পঢ়িবা, তাৰপিছত আণ্ডাৰলাইন কৰিবা। 1 নম্বৰ কামটো গ'ল। তোমালোকৰ যিটো 2 নম্বৰ কাম হ'ব লাগিছে সেইটো হ'ব লাগিছে কি, যিবোৰ তোমালোকৰ 2 মাৰ্কী প্ৰশ্ন আছে সেইবোৰ মনোযোগ দি বুজিবলৈ চেষ্টা কৰিবা। যদি নোটত যেনেকুৱা আছে তেনেকুৱা লিখিবলৈ চেষ্টা নকৰিবা, কাৰণ নোটৰটো হুবাহু তোমালোকে লিখিব নোৱাৰিবা, কপি কৰিবই নোৱাৰিবা। কপি মানে দেখি নহয়, মানে নোটত যিটো আছে সেইটো তোমালোকে বহীত আহি লিখিব নোৱাৰিবা, কাৰণ তেনেকুৱা মুখস্থ নহয় আজি আৰু, ঠিক আছে। তো নিজৰ হিচাপত লিখিব চেষ্টা কৰিবা। 2 মাৰ্কী প্ৰশ্ন আছে, তো তাত বুজিবা যে তাত কৈছে কি, তাত আমালোকক এনচাৰটো সুধিছে কি, আমাৰ নোটৰ পৰা দিছে কি। তো সেই নোটৰ পৰা কি দিছে তোমালোকে নিজৰ হিচাপত বুজিবলৈ চেষ্টা কৰিবা। নিজৰ হিচাপত বুজিবলৈ চেষ্টা কৰি নিজে বনাই লিখিবলৈ চেষ্টা কৰিবা। বনাই লিখিলেহে 80+ পাব পাৰা, ঠিক আছে। মুখস্থ পঢ়া দি 80+ পোৱাটো সম্ভৱ নহয়, নিজৰ হিচাপত বনাই লিখিব লাগিব। তো ফাৰ্ষ্ট কি কৰিবা, ৰিডিং পঢ়িবা, তাৰপিছত আণ্ডাৰলাইন কৰি দিবা। তাৰপিছত কি কৰিবা তোমালোকে, তাৰপিছত যিবোৰ 2 মাৰ্কী প্ৰশ্ন আছে সেইবোৰ অলপমান নিজৰ হিচাপে বুজিবলৈ চেষ্টা কৰিবা। 3 নম্বৰ ক্ষেত্ৰত কি কৰিবা, যিবোৰ প্ৰশ্ন 4 নম্বৰ আছে বা 5 নম্বৰ আছে, তো যিবোৰ 4 নম্বৰ আছে সেইবোৰ 4 নম্বৰ প্ৰশ্নসমূহ নোটত বেছিভাগে দেখিবা ডিছক্ৰিপটিভ লিখা আছে। তো তোমালোকে ডিছক্ৰিপটিভ লিখিব নালাগে। ডিছক্ৰিপটিভ লিখিলে তোমালোকৰ ভুল হোৱাৰ চান্স বহুত থাকে। তো ডিছক্ৰিপটিভ লিখাটোকৈ যদি অপশ্যনেল বনাব পাৰা, তো অপশ্যনেল বনোৱাটো ভাল হ'ব। প্ৰতিটো প্ৰশ্ন অপশ্যনেল বনোৱা ট্ৰাই কৰিবা। ডিছক্ৰিপটিভ প্ৰশ্ন কি হ'ব, এই পৃষ্ঠামান লিখি তোমালোকে 4 নম্বৰ পাবা আৰু 4টা পইণ্ট লিখি 4 নম্বৰ পাবা। গতিকে তোমালোকৰ মুখস্থও কম কৰিব লাগিল, লিখিবও কম লাগিল, মনত ৰাখিবও কম লাগিল। গতিকে অপশ্যনেল সকলো সময়ত অপশ্যনেল লিখিব ট্ৰাই কৰিবা। 4 নম্বৰ যিবোৰ থাকিব সেইবোৰো নিজৰ হিচাপত বুজিবলৈ চেষ্টা কৰিবা, কাৰণ পৰীক্ষাৰ হলত গৈ যদি পাহৰি যোৱা তাততো আৰু একো কৰিব ক্ষমতা নাথাকিব। সেইকাৰণে নিজৰ হিচাপত বুজিব চেষ্টা কৰিবা, নিজৰ হিচাপত বুজি তাত লিখিব চেষ্টা কৰিবা। যদি তাত গৈ পাহৰি যোৱা
ঠিক আছে। মই আকৌ এবাৰ এই কথাটো কৈ আছোঁ, সমূহ প্ৰশ্নৰ উত্তৰসমূহ নিজৰ হিচাপত বুজিবলৈ চেষ্টা কৰিবা, যাৰ ফলত বহুত লাভ হয় এক্সাম হলত গৈ। ঠিক আছে। ছাপ'জ মই সেইটো পাহৰি গ'লোঁ, তেতিয়া কি কৰিম? মই মোৰ হিচাপতে কৈ আছোঁ, মই কি কৰিম? বনাইতো লিখিব লাগিব। বনাই লিখিব গ'লে মোৰ কিবা বুজিব লাগিব, কিবা বুজিলেহে মই বনাই লিখিব পাৰিম। সেইকাৰণে কিবা হ'লেও এটা বুজি ল'বা যে এই প্ৰশ্নটো এইটো কৰিছে, আমালোক উত্তৰটো এইটো দিছোঁ। এনেকৈ লিখিব লাগে নেকি? এনেকৈ লিখিব লাগে। ঠিক আছে। এনেকৈ নিজকে প্ৰশ্ন কৰিবা আৰু নিজে উত্তৰ দিবা, নিজে বুজি ল'বা, নিজে ষ্টুডেণ্ট হ'বা, নিজে টিচাৰ হ'বা। এনেকৈ কৰি বুজি ল'বা। বুজি ল'লে তোমাৰে লাভ হ'ব। ঠিক আছে। তাৰপিছত তোমালোকে কি কৰিবা? ৰিডিং পঢ়িবা, আণ্ডাৰলাইন কৰিবা। তাৰপিছত কি কৰিবা? নিজৰ হিচাপে বুজিবলৈ চেষ্টা কৰিবা, অপশ্যনেল বনাব ট্ৰাই কৰিবা। তাৰপিছত MCQৰ যিবোৰ চন থাকিব, সেই চনসমূহ বেলেগ এখন খাতাত লিখিব চেষ্টা কৰিবা। কাৰণ বেলেগ এখন খাতাত লিখিব চেষ্টা কৰিলে কি হ'ব? তোমালোকৰ যেতিয়া মন চাব তেতিয়াই সেই চনসমূহে লিখিব ট্ৰাই কৰিবা আৰু শৰ্ট ফৰ্মত লিখিব ট্ৰাই কৰিবা। ভাৰত ত্যাগ আন্দোলনটো ইমান লিখাৰ দৰকাৰ নাই, ভাৰত ত্যাগ দি সমান দি চন লিখি দিবা। ঠিক আছে। এনেকৈ হৈ যাব। যেতিয়া তোমাৰ শৰ্ট ফৰ্মত মনত ৰাখিব ট্ৰাই কৰিবা, তেতিয়া কি হ'ব? MCQত শৰ্ট আহে, তো শৰ্ট দেখিয়ে গম পাবা। আৰু এটা কথা কৈ দিওঁ তোমালোকক, 2 নম্বৰী হওক, 4 নম্বৰী হওক, 6 মাৰ্কী হওক বা MCQ হওক, প্ৰতিটো প্ৰশ্নৰ উত্তৰ এনেকৈ পঢ়ি যাবা যাতে সেই অপশ্যনটো যাতে শৰ্টত যদি আহে তথাপিও যাতে পাবলৈ সক্ষম হোৱা তোমালোকে। মই কোনটো কথা কৈ আছোঁ? ধৰি লোৱা এটা 2 মাৰ্কী প্ৰশ্ন তোমালোকে পঢ়ি গ'লা, সেইটো আহিল MCQত। তো তেনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা। যদি 2 মাৰ্কী প্ৰশ্ন MCQত ঢুকাই দিয়ে, শৰ্ট ফৰ্ম দিল, 2 মাৰ্কী বহালে লিখিব লাগে, কিন্তু সেই 2 মাৰ্কী প্ৰশ্নৰ উত্তৰৰ পৰা অলপকেইটা তুলি ক'ত দিল? MCQত দিল। তো MCQখিনি পাই গ'লা। তো তেনেকৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ নিজকে বুজিবলৈ চেষ্টা কৰিবা আৰু বুজাবলৈ চেষ্টা কৰিবা নিজকে। ঠিক আছে। শেষত লাষ্টত এটা কথা কৈ আছোঁ তোমালোকক, যিখন তোমালোকৰ মেপ আহিব, মেপ কিন্তু এখন থাকে। তো যদি তোমালোকক মেপৰ ভিডিঅ' লাগে, মোক ক'বা যে মই তোমালোকক বুজাই দিম মেপখন কেনেকৈ বহুৱাব লাগে। এটা বহুৱাৰ ট্ৰিক আছে, তো মই তোমালোকক কৈ দিম। যদি তোমালোকক লাগে মোক কমেণ্ট কৰিবা, মই দি দিম। ঠিক আছে। মেপখন ইমান সুন্দৰকৈ আঁকাৰ দৰকাৰ নাই। মেপখনত কি কয়, যিটো ঠাই তাত বহুৱাব দিয়ে, সেই ঠাইখন যাতে একেবাৰে কাৰেক্ট পইণ্টত গৈ বহে, সেইটোৱে তেওঁলোকে দেখে। ঠিক আছে। মেপ আঁকোতে তোমালোকে যদি 10-15 মিনিটমান মেপতে লগাই দিয়া, তেন্তে কাৰো লছ নহ'ব, তোমাৰে লছ হ'ব, সময়ৰ হিচাপ দিব নোৱাৰিবা। ঠিক আছে। তো সমূহ ছাত্ৰ ছাত্ৰী ছ'চিয়েল ছায়েন্স পৰীক্ষাটো যাতে তোমালোকৰ বহুত ভালে হয়, সেই হিচাপে তোমালোকে পঢ়ি যোৱা। ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিলোঁ।